কালি গোগামুখ বজাৰ আছিলে শুকুৰবাৰ আমি এনে ব্যৱহাৰ কৰোঁ গৰু বেপাৰ গৰু 34টা কিনি ৰচিদ চালান ভেটেনেৰী কৰি গৰুখিনি আমি খাৰুপেটীয়া লৈ যাওঁ ইয়াৰ পৰা গৰুখিনি কিনি লৈ যাওঁ তাত লোকেল বজাৰত বেচোঁ আমি গাই গৰু লৈ যাওঁ তাত মানুহে পালি পেলাই গাই চৰি গৰু আমি বজাৰত বেচোঁ কিবা এটা পাওঁ আমি চলোঁ আমি গোটেই চৰকাৰী পক্ষমতে যেনেকৈ চলিবলৈ দিছে তেনেকৈ চলোঁ তে আমাৰ গাড়ীখন কালি যাওঁতে মোক ড্ৰাইভাৰে ফোন মাৰিলে মই বজাৰতে আছোঁ গাড়ীখন লোড কৰি আগত পঠালোঁ ড্ৰাইভাৰে মোক ফোন মাৰিলে যে দাদা গাড়ীখন ৰখালে বাইপাছত ৰখোৱাৰ পিছত মই কি হ'ল কৈছে নাই সিহঁতৰ 1 লাখ টকা লাগে কোনে লাগে কৈছে ল'ৰা 15-20টা আছে কিয় টকা লাগে দিয়া বুলি কৈছে নাই মোবাইলত কথা নাপাতোঁ মোবাইলত মোক মানে দূৰৰ পৰা কৈ আছে মানে কোন ইয়াত আহিবলৈ দে হেন তেন কিবা কিবি মানে ভাবুকি দিছে তাৰপিছত মই ভয় খালোঁ সংগঠনৰ ল'ৰা যালে কিবা হ'ব মই আহিলোঁ থানাত আহি পেলাই ছাৰক জনালোঁ যে ছাৰ এনেকৈ এনেকৈ কথা বাইপাছত ল'ৰাবিলাকে গাড়ী ধৰি ধন দাবী কৰিছে তাই ছাৰে ক'লে তুমি যোৱা গৈ পেলাই কথা পাতা কি কয় মই গ'লোঁ মই যোৱাৰ পিছত খালি সুধিলোঁ যে ভাই তোমালোকে গাড়ী কেলৈ ৰখাইছা তোৰ কি লাগে বুলি কৈছে মই কৈছোঁ নাই গৰুখিনি মোৰেই মই বজাৰৰ পৰা কিনি পঠিয়াইছোঁ তেতিয়া এই বুলি কওঁতে আহি পেলাই এটা ল'ৰাই প্ৰথমত ঢাকা মাৰিলে ঢাকা মাৰাৰ পিছত মই কৈছোঁ গাত হাত নিদিবা তাৰপিছত ফটককৈ ই মোবাইলটো মানে ভিডিঅ' কৰিব লৈছিলে ইয়াক গুগলকৈ পাথৰ মাৰিলে কিবা কিবি কৰিলে মাৰি পেলাই ইয়াক মানে পেলাই দিলে তাৰপিছত ছাৰে বেহুচ অৱস্থাত গৈ পেলাই পালে মোক চাবি দি ইয়াত আক্ৰমণ কৰিছে প্ৰথমত গাড়ীৰ পৰা হুলৰচানি ইয়াত মাৰিলে মই একো সিহঁতক ভাষ্য কোৱা নাই বেয়া ভাষাও কোৱা নাই একো কোৱা নাই খালি মই ভাই কেলৈ ৰখাইছে এইটো বুলি কৈছোঁ 1 লাখ টকা দাবী কৰিছে 1 লাখ টকা দাবী আৰু 15,000 টকা নগদ ইয়াৰ পকেটত আছিলে নগদ কাঢ়ি নিছে পইচা সংগঠন বুলি আমি গম নাপাওঁ মুঠতে প্ৰায় 25-30টা ল'ৰা আছিলে গাড়ী আমি প্ৰথমত পালোঁ 2খন তাৰপিছত প্ৰায় 12-14খন আহিলে আমাৰ গৰু গাড়ী এখন হয় 12 চকাৰ গাড়ী 34টা গৰু